বেলা তোৰ গাহৰি পোৱালিকেইটা সিমান ডাঙৰ হোৱাই নাই দেখোন। কেলে ডাঙৰ নাই হোৱা আকৌ? দানা পানী মই ঠিকেই দিছো, সদায় দিম। মাকৰ গাখীৰটো কম হৈ পায় নেকি, সেইকাৰণে টিকিয়া লাগি আছে তোৰ গাহৰি পোৱালিকেইটা। মাকজনীক ভালকে দানা দিব লাগে আকৌ। এইটো দেখোন টিকাই দি চেলিয়াই আছে যে। হে কি কো? টিকাই দি চেল আছে? আৰে কি খাই পেলাই কয় তোৱে? বেলা এইটো কিন্তু মই দাম দিব নোৱাৰিম আকৌ। হয় নেকি? সেইটো তেতিয়াহ'লে কিমান দিব? এইটোতো মানুহে ল'বলৈ অলপ দিগদাৰি পাব। মই এইটো 550 মানহে দিব পাৰিম আকৌ দেই। অ দেউতাই আজিকালিও কথা পাতি আছে 500 550 কিবা কিবিকে। কেনেবাকে গাহৰি পোৱালি কেইটা বিকাৰ কথা কৈ আছিলে, কেনেবাকে বেপাৰীক বিকিছে নেকি গো? এই দেউতাটো নহয় কি মানুহ নহয়, একো মৰম চেনেহ নুবুজে পাই। ভেবেলা মই সিমানটোহে দিব পাৰিম। তই যদি দিয় দিবি, নিদিলে নাই। বাকী কেইটা খা নিম, এইটোহে মই সিমান দাম দিব নোৱাৰো। অ হয় নেকি? এইটো যদি নিবলৈ বেয়াই পাইছ তেতিয়াহ'লে থাকক, যেতিয়া ভাল হয় তেতিয়া বিক্ৰী কৰি দিম। বেলা সেইটো তোৰ মৰ্জি। তেতিয়াহ'লে এইকেইটাকে লৈ যাম মই। দেউতা কি দিয়া নিদিয়া কথা পাতি আছ তহঁতি দুটাই? আৰু ই কোন হয় দেউতা? আজি আনকালে ইয়াক দেখা নাই যে আমাৰ ইয়াত। অ এইটো হেৰি কি বুলি কয়, গাহৰি পোৱালি কেইটা বিক্ৰী কৰি দিম বুলি ভাবিছো। ই গাহৰি বেপাৰী আকৌ। বেলা এইটো কি তোৰ ল'ৰা নেকি? অ ৰাম বাবু, এইটো মোৰে ল'ৰা। দেউতা গাহৰি পোৱালি কেইটা বিক্ৰী কৰিব নালাগে নহ'লে, ইমান মৰম লগা চাবা। মোৰ যে বেয়াই লাগে পাই, তোৰ অলপো বেয়া নালাগে নাই ইমান সৰুতে বিক্ৰী কৰি দিবলৈ? দানা খুৱাবৰ কাৰণে অসুবিধা হৈ যায় চাবা, ইমানখনক মই কেনেকে দানা যোগাম বাৰু? সেইপাকেওতো কষ্ট পায় সিহঁতি। বেলা তই যি হলেও বাকী কথা বাদ দে। সেইবিলাক কথা তহঁতি পাছতো পাতিব পাৰিবি। এতিয়া মেইন কথাটো ক যে দিবি না নিদিয়। কেইহেজাৰ দিছ যি হলেও এটা গাহৰি পোৱালিত? মই এইটো 1500 টকা দিছো এটা গাহৰি পোৱালিত, কিন্তু একটা বেমাৰী আছে, সেইটো নিব নোৱাৰো। দেউতা ইমান সঁচাত বিক্ৰী কৰাতকে তাতকেনো পোহাটোৱে ঠিক আছে চোন। পুহি কিনে ডাঙৰ কৰি বিক্ৰী কৰিম গৈ পাছত। এতিয়া ইমান সঁচা চাবা 1500 টকাহে দিছে। ৰাম বাবু, এটা পোৱালিত 2500 মানকে ধৰক, নহলে আমাৰ নোপোচাবই যে। বেলা 2500 টকা দিব নোৱাৰো নহয়, সিমান দাম গাহৰি পোৱালি নহয় অ। এটা কাম কৰিবি, নহলে 2000 টকা লৈ লবি এটা পোৱালিত। 2000 পৰা মই খাওঁ 1 টকাও দিব নোৱাৰো আকৌ। থাকক নহলে দেউতা, 2000 টকাতো বিক্ৰী কৰিব নালাগে। মই পুহিম, তাতকে দানা পানী আনিম, কচু কাটি আনিমগে। ডাঙৰ কৰিলে ডাঙৰ লাভ পাম গৈ, আকৌ বেছি পইচা পাম। আইও, এইটো যে মোক ডুবাই মাৰিব যেন পাওঁ। মই আজিৰ পৰা দেউতাক কেনিও খেলিবলৈ নাযাওঁ, অকল গাহৰি পোৱালি কেইটাতে লাগি থাকিম। তই বিক্ৰী কৰি দিব নালাগে নহলে ইমান সস্তাত। ইমানখন দানা আমি যোগাব পাৰিম জানো? ডাঙৰ হৈ গলেতো দানা আৰু বেছি লাগি যাব। যিমান দিন পাৰো খুৱাম ক, তাৰপিছত নোৱাৰিলে বিক্ৰী কৰি দিমচোন। তেতিয়া অলপ ডাঙৰো হ'ব, দামো পাম ন। বেলা তহঁতি কি কৰ দেই, মই গৈ থাকো নে তেতিয়াহলে? ৰাম বাবু, তই তেতিয়াহলে বেয়া নাপাবি আৰু। যেতিয়া অলপ ডাঙৰ হব যে তেতিয়া আকৌ মাতিম, তেতিয়া লৈ যাবহি দেই। মই যেতিয়াই তেতিয়াই আহি থাকিব নোৱাৰো নহয়। মোৰ এতিয়া এনেই সময় নষ্ট কৰি দিলি তহঁতি। তোৰ ফাল্টু মানুহ বে। বল তেতিয়াহলে এতিয়া কচু কাটি আনোগে, সিহঁতকতো এতিয়া দানা খুৱাব লাগিব যে। অ গৈছো বই, ঢেৰ কচু কাটি আনিম বাৰু আজি। মোৰ চুনু মুনু কেইটা ইমান মৰম লগা কেইটা পাই, কেনেকে বিক্ৰী কৰি দিম বুলি কৈছিলে হয় দেউতাই। মই এতিয়া তহঁতক দানা পানী খুৱাম, একো আমনি কৰিব নকৰিবি দেই তহঁতি। এই মোৰ গাহৰি দুশ্মন চুনু মুনু কেইটা, তহঁতি ৰাস্তা দেখি কিন্তু নংলাম কৰি নাযাবি আকৌ। কুকুৰে টানি কিনে লৈ যাব। আমি এতিয়া দানা লৈ আহোগে, কেনিও নিহিলিবি দেই ইয়াৰ পৰা।